নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ পৰা, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে সেইবোৰে আজি চাকৰি লৈ আহিছোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, 10 পাছৰ ভেকেঞ্চি আছে। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লৈ আহিবলৈ চেষ্টা কৰিছোঁ, আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম। খালি অলপমান সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে কেম্পা কলা কল্ড ড্ৰিংকছৰ ভেকেঞ্চি চলি আছে, IFL ফাইনেন্সৰ ভেকেঞ্চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ভেকেঞ্চি, আছাম নিউজ শ্বপিং মলৰ ভেকেঞ্চি, প্ৰাইভেট কোম্পানীৰ চাকৰি, FMCG কোম্পানী, পাণ মছলা, গুৱাহাটী নতুন এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, 10 পাছ, 12 পাছ, BA, ITI, BCom পাছ, সেইবোৰ আমি আলোচনা কৰিব গৈছোঁ। ভালেকেইটা লোকেশ্যনৰ বা ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে, গুৱাহাটী, নলবাৰী, মংগলদৈ, গোৱালপাৰা আৰু বৰপেটা, বঙাইগাঁও, তেজপুৰ, নগাঁও, যোৰহাট, দৰং, বৰক্ষেত্ৰী আৰু আমিনগাঁও। ফেব্ৰুৱাৰী মাহৰ ভেকেঞ্চি এইবোৰ। চ' আপোনালোকৰ গোটেইখিনি বুজাই দিম মই। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, টাইম পাছৰ কাৰণে যদি ভিডিঅ' নাচায়, সেইটো ভিডিঅ'টো চোৱাৰ পৰা যদি বিৰত থাকে। প্ৰথম ভেকেঞ্চি লৈ যাওঁ। প্ৰথম ভেকেঞ্চি শোণিতপুৰৰ পৰা আহিছে, আপোনালোকৰ আছাম ৰাইফেল হাইস্কুল। আৰু প্ৰথম যোনটো ভেকেঞ্চি আপোনালোকৰ আহিছে নন টিচিং পষ্ট, এইটো লাষ্ট ডেট হ'ল আপোনালোকৰ 28 ফেব্ৰুৱাৰী। কণ্ট্ৰেকচুৱেল ভেকেঞ্চি হয়, নন টিচিং পষ্টৰ ভেকেঞ্চি, চাফাই আয়া পিয়ন। এইটো কাৰণে আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যদি ক্লাছ 10 পাছ কৰা হয়। 10 পাছ বিচৰা হৈছে, মেল ফিমেল দুটাই পাৰিব। যদি 10 পাছ হৈছে, এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব। আৰু টিচিঙৰ ভেকেঞ্চি আছে, TGT আৰু PRT আৰু NTT। TGT কাৰণে আপোনালোকৰ ইংলিছ, হিন্দী, মেথছ, ছ'চিয়েল ছায়েন্স আৰু IT, এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, ৰিলেভেণ্ট ছাবজেক্ট উইথ BEd। PRT আৰু NTT কাৰণে গ্ৰেজুৱেশ্যন উইথ BEd উইথ DLEd আৰু NTT। আৰু এডিশ্যনেল নোটছ যেনেকুৱা চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, এইকেইটা চাকৰিৰ আগতে কাম কৰা, সিহঁতক খালি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। ফোন নম্বৰটো দিয়া আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। ভেকেঞ্চি পেয়াৰলেছ হস্পিটেল, গুৱাহাটীৰ পৰা ভেকেঞ্চি। হেল্থ কেয়াৰ মাৰ্কেটিং পজিশ্যনৰ ভেকেঞ্চি, লাষ্ট ডেট হ'ল 24 ফেব্ৰুৱাৰী। মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ আৰু ছিনিয়ৰ মেনেজাৰ ভেকেঞ্চি। মিনিমাম আপোনালোকৰ 2 to 3 years এটা এক্সপিৰিয়েঞ্চ লাগিব। হেল্থ কেয়াৰ বা ফাৰ্মাচিউটিকেল মাৰ্কেটিঙত কাম কৰা। জব লোকেশ্যন গুৱাহাটী, নলবাৰী, মংগলদৈ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, তেজপুৰ, নগাঁও, যোৰহাট, শ্বিলং, তুৰা। চ' মেইল ID তলত দিয়া আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি গাৰ্গিয়া মটৰ্ছ, মহেন্দ্ৰৰ পৰা ভেকেঞ্চি, একাউণ্টছ অফিচাৰৰ। 23 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন BCom বা MCom পাছ, যিহেতু একাউণ্টছৰ পষ্ট জানে, BCom বা MCom লাগে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 yearৰ পৰা মেক্সিমাম 2 years অট'মোবাইল ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা যদি আছে, প্ৰেফাৰেঞ্চটো সিহঁতকে দিয়া হ'ব। চ' চেলাৰী আপোনালোকৰ হ'বলৈ গৈ আছে এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন নাৰেংগী হ'ব। মেইল ID তলত দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। ভেকেঞ্চি 0B আয়ন এক্সচেঞ্জ ইণ্ডিয়া লিমিটেড, ছিনিয়ৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। লাষ্ট ডেট হ'ল 24 ফেব্ৰুৱাৰী 2026। টোটেল ভেকেঞ্চি দুটা আছে, গুৱাহাটী আছামৰ ভেকেঞ্চি, চেলাৰী কম্পিটিটিভ। আৰু এইটো এটা আপোনালোকৰ লিডিং ৱাটাৰ মেনেজমেণ্ট কোম্পানী হয়, উইথ ইন'ভেটিভ ইন ৱাটাৰ ট্ৰিটমেণ্ট চলিউশ্যন। কি ৰেছপনচিবল যেনেকুৱা ড্ৰাইভ চেলছ থ্ৰু ডিলাৰ নেটৱৰ্ক, কলাবৰেট কৰিব লাগিব আপোনালোকৰ। আৰ্কিটেক্ট, ইণ্টেৰিয়ৰ ডিজাইনাৰ, এইবোৰ গোটেইবোৰ কাম হ'ব। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী, BA পাছ হ'লে হ'ল, বা BCom পাছ বা BA পাছ বা BSc পাছ। এক্সপিৰিয়েঞ্চ 3 years ইন চেলছ, উইলিং টু ট্ৰেভেল। লোকেল কেণ্ডিডেটবোৰক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' মেইল ID দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি আপোনালোকৰ
4 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি চেণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ ভেকেঞ্চি ফিজিকেল এডুকেশ্যন টিচাৰৰ ভেকেঞ্চি লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 28 ফেব্ৰুৱাৰী 10 দিনৰ ভিতৰত চ' আপোনালোকৰ অফিচটো আপোনালোকৰ স্কুলটো আছে MC ৰোড চেনিগুটি গুৱাহাটী এপ্লিকেশ্যন সাবমিট কৰিব লাগিব ফুল বায়োডাটাৰ সৈতে ইন স্কুল অফিচ চ' আপোনালোকৰ 10 দিনৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ভেকেঞ্চি ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি কমিউনিটি মবিলাইজাৰ লাষ্ট ডেট হ'ল 24 ফেব্ৰুৱাৰী এটাৰ কাৰণে কমিউনিটি আউটৰিচ আৰু এনগেজমেণ্ট লগতে প্ৰগ্ৰেম আৰু ইভেণ্ট ছাপৰ্ট লগতে ষ্টক হোল্ডাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট ডকুমেণ্টেশ্যন আৰু ৰিপৰ্টিং গোটেইখিনি কাম কৰিব লাগিব এটা চাকৰিত এইটোৰ কাৰণে 1 to 2 years এটা আপোনালোকৰ কমিউনিটি ৰিচাৰ্চ আউটৰিচ বা NGO ফিল্ডত কাম কৰা অভিজ্ঞতা লাগিব লগতে ষ্ট্ৰং ইণ্টাৰপাৰ্চন আৰু কমিউনিকেশ্যন স্কিল লগতে উইলিংনেছ টু ট্ৰেভেল এক্সটেন্সিভলি উইথিন ডিষ্ট্ৰিক্ট ফ্লুৱেণ্ট হ'ব লাগিব এছামিছ আৰু হিন্দী লেংগুৱেজত সব আপোনালোকৰ মেইল আইডি তলত দিয়া আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি বেভাৰেজ মেনুফেকচাৰিং কোম্পানী আমিনগাঁৱৰ পৰা আহিছে পজিশ্যনটো হ'ল আপোনালোকৰ শ্ৰিংক ৰেপ অপাৰেটৰ 23 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক এইটো কাৰণে ITI পাছ মেকানিকেল ইলেক্ট্ৰিকেল হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব 3 years এটা এক্সপিৰিয়েঞ্চ লাগিব শ্ৰিংক ৰেপ অপাৰেটৰ ইন মেনুফেকচাৰিং নলেজ হ'ব লাগিব পেকেজিং লাইন অপাৰেশ্যন আৰু বেছিক আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব মেচিন মেইনটেনেঞ্চ এবিলিটি ৱৰ্ক ইন শ্বিফ্ট কেতিয়াবা নাইট ডিউটিও হ'ব পাৰে কেতিয়াবা ডে শ্বিফ্টো হ'ব পাৰে আৰু CTC 22,000 পাৰ মান্থ মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি বিগ বাস্কেটৰ ভেকেঞ্চি এটা টাটা এণ্টাৰপ্ৰাইজৰ আণ্ডাৰতে হয় HR এক্সিকিউটিভৰ ভেকেঞ্চি 24 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক পামহি গড়চুকৰ পৰা আহিছে চেলাৰী হ'বলৈ গৈ আছে 22 পৰা 29 আপোনালোকৰ 1000 আৰু কি ৰেছপন্সিবিলিটি যেনেকৈ মেনেজ এণ্ড টু এণ্ড টেলেণ্ট একুইজিশ্যন লগতে অভাৰচি পেৰল মেনেজমেণ্ট লগতে ড্ৰাইভ এমপ্লয় এনগেজমেণ্ট ইনিচিয়েটিভ চ' ৰিকুৱাৰমেণ্ট ষ্ট্ৰং কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল স্কিল লগতে MS Excel হেণ্ডেলিং নিউ প্ৰজেক্ট চাউণ্ড নলেজ হ'ব লাগিব HR ল আৰু লেবাৰ ল আৰু HR কমপ্লায়েন্সৰ ওপৰত মেইল আইডি দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ শ্ৰী শংকৰদেৱ নেট্ৰেলৰ পৰা ভেকেঞ্চি কণ্ট্ৰেক্টুৱেল আৰু এপ্ৰেণ্টিছশ্বিপ পোষ্টৰ কাৰণে লাষ্ট ডেট হ'ল 28 ফেব্ৰুৱাৰী 35 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক এজ লিমিট দিয়া আছে এইটো প্ৰথম ভেকেঞ্চি মিডিয়া অফিচ কাম PA টু ডাইৰেক্টৰ এটা ভেকেঞ্চি কণ্ট্ৰেক্টুৱেল এইটো কাৰণে আপোনালোকৰ মাষ্টাৰ্ছ গ্ৰেজুৱেট ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন লগতে এক্সিলেণ্ট কমাণ্ড হ'ব লাগিব ইংলিছ আৰু এছামিছ লগতে এক্সপাৰ্টাইজ হ'ব লাগিব মিডিয়া মেনেজমেণ্ট যেনেকুৱা ডিজিটেল মিডিয়া প্ৰেছ মিডিয়া আৰ্টিকল ৰাইটিং ব্লগিং ছ'চিয়েল মাৰ্কেটিং অফিচাৰ এটা কণ্ট্ৰেক্টুৱেল ভেকেঞ্চি এইটো কাৰণে মাষ্টাৰ্ছ ইন মাৰ্কেটিং বা ইকুইভেলেণ্ট উইথ 1 to 2 years of experience or graduate with 7 to 10 years of marketing experience ready for extensive field work or training assistant eta vacancy eto kane graduation completed in 2021 or earlier or data entry operator eto kane eke qualification shortlisted hole pisole interview kane mata hobo phone number email id gotekhini ds jogokhini kor vacancy NRDS management or vacancy private limited electrician instructor 25 February ভিতৰত apply কৰক মংগলদৈ দৰং বৰক্ষেত্ৰী নলবাৰী এইটো কাৰণে ডিগ্ৰী ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং উইথ 1 years of experience বা ডিপ্ল'মা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ উইথ 2 years of experience বা ITI পাছ ইন ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান উইথ 3 years of experience in ৰিলেভেণ্ট ফিল্ড চ' মেইল আইডি তলত দিয়া হৈ আছে 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তলত লিংকো দিয়া হৈ আছে আপোনালোকৰ লিংকটোত ক্লিক কৰিলে ফৰ্ম এখন আহি যাব ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা আপোনালোক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰক কিবা যদি বুজিব নহয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কোনটো ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে আগলৈ সেইটো কমেণ্ট কৰিব নাপাৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব নাপাৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজাত ৰাতিপুৱা চ' চবে জইন হ'ব